সহায় সহযোগিতা আগবঢ়াইছে লগতে আমাৰ যি মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে একেলগে ৰাখিব লাগিব নহয় সেই দুটাক একেলগে ৰাখিব লাগিব মহাবিদ্যালয়ৰ ইতিমধ্যে যি গ্ৰীষ্মকালীন পাঠদান এই পাঠদান এটা কাৰ্যসূচী হিচাপে লৈ অনুষ্ঠিত কৰি গৈছে আৰু মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থা ব্যতিক্ৰম নহয়। মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থা মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই এই বৃহত্তৰ চাৰিটাজনী অঞ্চলক ৰাজ্যক লগত লৈ অনাগত সময়ত কাম কাজ কৰিব এয়া তাৰ প্ৰতীয়মান হৈছে আপোনালোকে দেখিছে। আৰু ছাত্ৰ সংগঠনটোৰ জন্ম হোৱাৰ লগে লগে এই অঞ্চলত উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক আমি কেনেদৰে শৈক্ষিক সামাজিকভাৱে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমি মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা যি 14 দিনীয়া গ্ৰীষ্মকালীন পাঠদান হাতত লৈছিল তাৰ আজি সফল সামৰণি। সেয়েহে আমাৰ 1307 নং কাহিদামা পথাৰ প্ৰাথমিক বিদ্যালয়ত আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। তাত আমাৰ সৰু বাক্সা জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস দাদা আৰু শালবাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম সূত্ৰধৰ দাদা আহি উপস্থিত হয় আৰু লগতে আমাৰ ইয়াত 17জন ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছিল ক্লাছ 1 পৰা ক্লাছ 8 লৈকে। ইয়াৰ পিছত আমাৰ বহুতো কাম হাতত লৈছোঁ। আমি অনাগত দিনতো এনেকৈ আমি কামবোৰ কৰি যাম বুলি আমি আশা ৰাখিছোঁ।